যে উত্তৰ কাছাৰ পাৰ্বত্য জিলা তাত যি ৰেড মানে কইল মাইনিং এই যে তাত আবদ্ধ হৈ থকা যিখিনি শ্ৰমিক আৰু মই বিতং তথ্য লৈছোঁ যে ঢেকীয়াজুলিৰ শৰৎ গয়াৰী আৰু গোসাইগাঁৱৰ আৰু কোকৰাঝাৰৰ এই যিকেইজন অসমৰ বিভিন্ন প্ৰান্তত যিকেইজন তাত আবদ্ধ হৈ আছে বা কয়লা খনিত তেওঁলোকে আবদ্ধ হৈ আজি 5টা দিন উকলি গৈছে। তেওঁলোকক উদ্ধাৰ অভিযান যদিও চলাই আছে, সেই উদ্ধাৰ কাৰ্য সাফল্য হোৱা নাই বা উদ্ধাৰ কাৰ্য ছাকচেছ হোৱা নাই। তাৰ কাৰণে মই অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাৰণে সকলো দিশত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। NDRF বা আৰ্মি বা নৌসেনা যিমানখিনি আছে তেওঁলোকে প্ৰচেষ্টা অব্যাহত যদিও ৰাখিছে, কিন্তু সাফল্য হ'ব পৰা নাই। আনপিনে এই প্ৰসংগত মই খুব শুভৰে ক'ব বিচাৰিছোঁ যে অবৈধ কয়লা খনন, অবৈধ মাইনিং আৰু কোনো চাইণ্টিফিক তথ্য নোহোৱাকৈ যিখিনি মাইনিং চলি আছে অসমত, এই মাৰ্ঘেৰিটাই হওক, উত্তৰ পাৰ্বত্য জিলা যি কাছাৰে হওক, সকলো অবৈধ মাইনিং বন্ধ হ'ব লাগে আৰু চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে। মানুহৰ জীৱন, এই জীৱনৰ যিখিনি মূল্য, সেই মূল্যটো সদায় চাই পেলাই সকলো নিয়ম আৰু এই যি ব্যৱস্থাৰ মাজেদি হ'ব লাগে। উচ্চতম ন্যায়ালয়ে অলৰেডি অবৈধ কয়লা খনন বা কয়লা মাইনিং বন্ধ কৰিছে। তৎসত্ত্বেও কি ধৰণে উত্তৰ কাছাৰত মানে এই উমৰাংচুত অবৈধ খনন, অবৈধ মাইনিং চলিছে, আমি মানে ইয়াক লৈ চিন্তিত। ইয়াক লৈ মানে যথেষ্ট মহলত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইয়াৰ কাৰণে চৰকাৰ কঠোৰ হ'ব লাগে আৰু যোনে ইয়াৰ লিপ্ত তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। ধন্যবাদ। যি উত্তৰ কাছাৰ পাৰ্বত্য জিলা তাত যি ৰেড মানে কইল মাইনিং এই যে তাত আবদ্ধ হৈ থকা যিখিনি শ্ৰমিক আৰু মই বিতং তথ্য লৈছোঁ যে ঢেকীয়াজুলিৰ শৰৎ গয়াৰী আৰু গোসাইগাঁৱৰ আৰু কোকৰাঝাৰৰ এই যিকেইজন অসমৰ বিভিন্ন প্ৰান্তত যিকেইজন তাত আবদ্ধ হৈ আছে বা কয়লা খনিত তেওঁলোকে আবদ্ধ হৈ আজি 5টা দিন উকলি গৈছে। তেওঁলোকক উদ্ধাৰ অভিযান যদিও চলাই আছে, সেই উদ্ধাৰ কাৰ্য সাফল্য হোৱা নাই বা উদ্ধাৰ কাৰ্য ছাকচেছ হোৱা নাই। তাৰ কাৰণে মই অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাৰণে সকলো দিশত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। NDRF বা আৰ্মি বা নৌসেনা যিমানখিনি আছে তেওঁলোকে প্ৰচেষ্টা অব্যাহত যদিও ৰাখিছে, কিন্তু সাফল্য হ'ব পৰা নাই।